অগণন ভক্তৰ সমাৱেশৰ মাজত লোকে লোকাৰণ্য ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ বাসুদেৱ যজ্ঞৰ সফল সামৰণি। শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰত ফাগুনী পূৰ্ণিমাত অনুষ্ঠিত হৈছে ৩২ সংখ্যক শ্ৰী শ্ৰী বাসুদেৱ যজ্ঞ। যোৱা ২ মাৰ্চৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী বাসুদেৱ যজ্ঞ। উল্লেখযোগ্য যে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক পূজা অৰ্চনা কৰি আহিছে শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰত। শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ তাৎপৰ্য হৈছে যিসকল ভক্তই থানত গাখীৰ ঢালে সেইসকল ভক্তৰ সকলো মনৰ কামনা পূৰ্ণ হয়। উল্লেখযোগ্য যে এফালে দৌল উৎসৱ ফাকুৱা আৰু আনফালে ঐতিহ্যমণ্ডিত বোকৰাজাৰ বাগিচাৰ শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ যজ্ঞ অনুষ্ঠানে হাজাৰ হাজাৰ ভক্তগণৰ মাজত এই কলিৰ যুগত হৰিনামৰ ধৰ্মৰে মুখৰিত হয় শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ আকাশ বতাহ। যজ্ঞ অনুষ্ঠানৰ সন্দৰ্ভত শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ সভাপতি শৰৎচন্দ্ৰ বৰা, সম্পাদক সুনেন্দ্ৰ কুমাৰ নাথ আৰু দেৱালৰ সমূহ উপসভাপতি গোপাল শৰ্মাই কি মহত্বপূৰ্ণ কথা আগবঢ়ালে জানো আহকচোন। কলেগাঁৱৰ পৰা ভুৱন মুনিয়াৰ ৰিপৰ্ট, AIN লাইভ। ইতিমধ্যে আমি চৰকাৰৰ লগত অৱশ্যে পুৰাতত্ব বিভাগৰ লগত আমি যোগাযোগ কৰা নাই, তথাপিতো আমি অনাগত দিনত আমি তেওঁলোকৰ লগত যোগাযোগ কৰিবৰ কাৰণে চেষ্টা কৰিম। ৰাইজৰ আশীৰ্বাদ, ঈশ্বৰৰ কৃপা, কাৰণ একেলগে ইমান মানুহ লগ হোৱাটো এটা ভাগ্যৰ কথা আৰু আমিও সৌভাগ্যৱান যিহেতু অগণন ভক্ত আহি আমাৰ সমবেত হৈছে আৰু আপোনালোকে দেখিছে লোকে লোকাৰণ্য এই অঞ্চলটো, গতিকে তাৰ কাৰণে আমি নিজে বৰ গৌৰৱান্বিত। আমি আচলতে আমাৰ যিসকল অতিথি ভক্তসকলক আমি কিদৰে আদৰিব পাৰিছোঁ, কিদৰে আপ্যায়িত কৰিব পাৰিছোঁ, আমি কিন্তু তাত আমাৰ সন্দেহ আছে। কিন্তু আমি সকলোৰে ওচৰত হাত জোৰ কৰি আছোঁ। আমাৰ যদি কিবা ভুল ত্ৰুটি হৈছে, বৰা দুটা হৈছে, আমি যি ধৰণে আতিথ্য কৰিব লাগিছিল সেই ধৰণে হয়তো আমি কৰা নাই। গতিকে এই ক্ষেত্ৰত যেনে আমাক কোনেও দোষাৰোপ নকৰে, কাৰণ ইয়াতে মূলত স্বাৰ্থত প্ৰভুৰ এটা সেৱা বুলি মানুহবিলাকে আহিছে আৰু কিবা যদি বেলেগ কিবা বিচাৰি আহিছে সেইটো কিন্তু আমি ক'ব নোৱাৰিম। কিন্তু আমি ভাবোঁ চবেই আমি সেৱা কৰোঁ, চবেই সেৱা কৰি আছোঁ। আমি মানে দিনে ৰাতিয়ে লাগি থাকি আজি এই সময়টো আমি পাইছোঁ। আমি নিজে কষ্ট কৰিবলৈ পাই সুখী হৈছোঁ, কিন্তু আমাৰ ভক্তসকলে যদি কোনোবাই আঘাত পায়, দুখ পায়, তাৰ কাৰণে আমি বৰ দুখ পাওঁ। আৰু যিহেতু আমাৰ কালিৰ পৰা অনুষ্ঠান চলিছে, আজিও আমাৰ চলিছে, আপোনালোকে দেখিছে ভিন্ন ভিন্ন জেগাত কি ধৰণে ব্যস্ততা, ফল মূল কটা চিঙাত চাওক, চাহ আপ্যায়নত চাওক, মঞ্চত চাওক, ইফালে ভোজনালয়ত চাওক, আৰু হোমথলীত চাওক, চবতে মানে এটা সাংঘাতিক এটা ভিৰ। গতিকে যিহেতু আমাৰ ইয়াতে এইটো এটা মানে এইটো আমি কি বুলি ক'ম, ঐতিহ্যমণ্ডিত স্থান, ইয়াতে ভগৱানৰ উপাসনা থলী, স্বয়ং শ্ৰীকৃষ্ণৰে এইটো আমাৰ পূজাটো। আজি আমাৰ যিটো বাসুদেৱ যজ্ঞ, এইটো ভগৱানেৰে পূজা। গতিকে আজি ৩২ বছৰ হ'ল আমাৰ এই অনুষ্ঠান, ৩২টা বছৰ হ'ল। এই ধৰণে আমি আজিলৈ এনেকৈ চলি আছোঁ আৰু যি ধৰণে প্ৰভুৱে আমাক আগুৱাই লৈ যাই আছে, আমি তাৰ কাৰণে অনাগত দিনতো আগবাঢ়ি যাব পাৰিম বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ, মই অসম দেৱালয় সংঘৰ উপসভাপতি আৰু ওদালগুৰি জিলা সভাপতি হিচাপে মই বিভিন্ন দেৱালয় ঘূৰি ফুৰোঁ। আজি এই বাসুদেৱ থানত আহি যথেষ্ট ভাল লাগিছে, যথেষ্ট পৰিপাটি আৰু অতি শৃংখলাবদ্ধ, খুব ভাল লাগিছে। আৰু এয়া বৈকুণ্ঠপুৰী, এক বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। আমি ইয়াত ঈশ্বৰ আছে বুলি আমি ক'ব পাৰোঁ। আৰু আমাৰ দাদাই কৈছে আমাৰ এইটো ৩২ বছৰ, এইটো ৩২ বছৰ নহয়, ঐতিহাসিক থান। আৰু ইয়াত ঐতিহাসিক থান, এই যিটো গাখীৰ খোৱা মন্দিৰ, যিটো ঐতিহাসিক থান, এয়া বহুত, মই ভাবোঁ এয়া বহুত হাজাৰ বছৰৰ স্থিতি, হাজাৰ বছৰৰ মানে স্থিতি। এতিয়া নতুন আমি এই গম পোৱা দলৰ হেৰি হৈছে, 2 দিনমান দেৰি হৈছে। আমি আশা কৰিম অসম দেৱালয় সংঘৰ ইতিমধ্যে এইখন দেৱালয় আছে, আমি চৰকাৰক অনুৰোধ জনাম যে ইয়াতকৈ উন্নত কৰিব লাগে। বাহিৰা দেশত যিধৰণে আমাৰ মঠ মন্দিৰ দেৱালয়বিলাক আমাৰ আগুৱাই গৈছে, আৰু বাসুদেৱ থানো সেইধৰণে আগুৱাই যাওক। চৰকাৰে সহায় কৰিছে, নকৰা বুলি কোৱা নাই, কিন্তু এতিয়া বহুত বাকী আছে। আমি আশা কৰিম ইয়াতকৈ যথেষ্টখিনি উন্নতি হওক। আৰু বিশেষকৈ মই অনুৰোধ জনাম অসম দেৱালয় সংঘৰ মই উপসভাপতি হিচাপে যে ৰাস্তাটোৰ ক্ষেত্ৰত কিবা এটা ব্যৱস্থা ল'ব লাগে। এই ঠাইখিনি ৰাস্তাৰ কাৰণে বহুতখিনি পাছ পৰি আছে। এইখিনি আমাৰ চৰকাৰে হাতত নোলালে এইখিনি বোধহয় ৰাইজে কৰিব নোৱাৰিব। গতিকে ৰাইজক অনুৰোধ জনাম, আমি তাৰ চৰকাৰক অনুৰোধ জনাম, যিকোনো প্ৰকাৰে পইচা দিয়ে হওক বা অনুৰোধ কৰিয়ে হওক, ৰাস্তাটো যাতে সোনকালে কৰি দিয়ে, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ।
শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ তৰফৰ পৰা আমি সকলোলৈ সেৱা ভৰা জ্ঞাপন কৰিছোঁ। আমাৰ অজানিত ভুল ত্ৰুটিৰ বাবে আমি মাৰ্জনা বিচাৰি পৰিচালনা সমিতি হিচাপে মাৰ্জনা বিচাৰিছোঁ। এই শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰটো আজি আমি ৰাইজে কৰিবৰ কাৰণে আমি 32 বছৰ হ'ল আৰু 32 বছৰ আমি বিশ্ব শান্তিৰ বাবে আমি ইয়াত 3টা যজ্ঞ অনুষ্ঠিত হয়। প্ৰথম হ'ল দুগ্ধ যজ্ঞ, হোম যজ্ঞ আৰু ভাগৱত যজ্ঞ। এই 3টা যজ্ঞৰে আমাৰ এই যজ্ঞটো পালন কৰা হয়। আমাৰ ইয়াত হয়তো বহুতো ভুলভ্ৰান্তি হ'ব পাৰে। এই ভুলভ্ৰান্তিৰ বাবে আমি শত আমি নমস্কাৰ জনাইছোঁ, ক্ষমা বিচাৰিছোঁ। আমাৰ যিহেতু আমাৰ ঐতিহাসিক আমাৰ এজন নেপালী সম্প্ৰদায়ৰ মানুহে আজি প্ৰায় 100 বছৰ আগতে এইটো উদযাপন কৰিছিলে আৰু সেই তেতিয়াৰ পৰা আমাৰ এতিয়ালৈ চলি আছে। যোৱা ছেপ্টেম্বৰত 19 তাৰিখে শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ থানৰ ওচৰতে এটা শিৱলিংগ এটা উদ্ধাৰ হৈছে আৰু সেইটো তেখেতে বাসুদেৱ যজ্ঞৰ আগতে ঠিক আগমুহূৰ্ততে তেখেতে নিজে আৱিৰ্ভাৱ হ'ম বুলি তেখেতে আমাক কথাখিনি অৱগত কৰিছিলে। এজন মহিলাৰ জৰিয়তে মহিলাই তেওঁ জপিছিলে, জপি গোটেইখিনি কথাখিনি কৈছিলে আৰু সেইলৈ আমি সম্পূৰ্ণভাৱে বৰ্তমান কৰিব পৰা নাই। আমি অস্থায়ীভাৱে ৰাখি দিছোঁ আৰু আমি হয়তো এমাহৰ ভিতৰত আমি তেখেতে য'ত থাকিম বুলি কৈছে তাত আমি ৰাখিবৰ কাৰণে ব্যৱস্থা কৰিম। যা নহওক মই কাৰণ দীঘলীয়া নহয়, আমাৰ আপোনালোকে দেখিছে লোকাৰণ্য বিভিন্ন ঠাইত আমাৰ হয়তো আমি পৰিচালনা কৰিব পৰা নাই, তথাপিতো আমি চেষ্টা ত্ৰুটি কৰা নাই। আমি পাৰ মানে আমি চেষ্টা কৰিছোঁ আৰু সদৌ মই ভুল ত্ৰুটিৰ বাবে সকলোৰে ওচৰত মই মাৰ্জনা বিচাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।